হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এক বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত। শেষলৈকে ভিডিঅ'টো চাই থাকক। এতিয়া মোৰ সৈতে যাব আমাজন আৰু ভণ্টি। গতিকে মই যাবলৈ কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। গতিকে ভিডিঅ'টো আপোনালোকে মনোযোগেৰে চাব। এতিয়া নাইট ছুপাৰ আহিবলৈ হ'ল। এতিয়া মই যাবলৈ ল'লোঁ। জীৱনত যে এদিন এনেকৈ এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যাম কোনোদিন ভবা নাছিলোঁ। বৰ্তমান নাইট ছুপাৰ আহিবলৈ হ'ল। এয়া জীৱনত তৃতীয়বাৰ গুৱাহাটী যাত্ৰা। ইয়াৰ আগতে দুবাৰ গুৱাহাটীলৈ গৈছোঁ। এবাৰ ভণ্টিৰ এপইণ্টমেণ্ট লেটাৰ আনিবলৈ গৈছিলোঁ 2022 চনত। এনেকুৱা এটা যে দিন আহিব মোৰ বাবেও মই কোনোদিন ভবা নাছিলোঁ, কাৰণ মই জীৱনত চৰকাৰী চাকৰি সপোনেই দেখা নাছিলোঁ। গতিকে যথাসময়ত বাছখন আহি পেলাই আমি চিট নিজৰ নিজৰ ল'লোঁ আৰু গুৱাহাটীলৈ বুলি যাত্ৰা কৰিলোঁ। গুৱাহাটীৰ যাত্ৰা বৰ আমনিদায়ক, তথাপিও ভণ্টি আৰু আমাজনক সুখী কৰিবলৈ গ'লোঁ। জখলাবন্ধাত আমি চাহ আৰু পেৰা খালোঁ। 5:30 বজাত অৰ্থাৎ আন্ধাৰ হৈ থাকোঁতে আমি খানাপাৰা ISBT পালোঁহি। লগতে ভাপত দিয়া পিঠা আৰু পুৰি ঘুগুনি খালোঁ আৰু লগালগ আমি গন্তব্যস্থানলৈ যাত্ৰা কৰিলোঁ। এয়া এখন ইলেক্ট্ৰিক টেম্পুৰ দ্বাৰা। সকলোৰে মুখত আজি প্ৰাপ্তিৰ হাঁহি, সফলতাৰ হাঁহি। মোৰ খুব মনটো ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানলৈ আহিবলৈ পাই। বহুত দিনৰ অপেক্ষাৰ মূৰত আজি সেই শুভ দিনটো পালোঁ। আজি সফলতাৰ আঁৰত আছে আল্লাহ, ভণ্টি আৰু আমাজন। ভণ্টিয়ে মোক এই কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত বহুত উৎসাহ যোগাইছিল। এয়া আমাজন আৰু ভণ্টি, বহুত সিহঁত দুজনী আনন্দিত আজি। মোৰ বহুত ভাল লাগিছিল সিহঁতৰ মুখত হাঁহি চাই। কিমান যে কষ্ট কৰিছিলোঁ নহয় এই ভাল লগা দিনটো পাবলৈ, মই ভাষাৰে বুজাবই নোৱাৰোঁ। এতিয়া ব'লক আপোনালোকৰ অডিটৰিয়ামৰ ভিতৰখন দেখাম। ইমান বিশাল অডিটৰিয়াম অসমত আগতে কেতিয়াও নাছিল। USTMত এনেকুৱা ধৰণৰ মিটিং পাতিব লগা হৈছিল, য'ত বহুত মানুহ থাকে। সৌখন মঞ্চ, তাতেই মুখ্যমন্ত্ৰীয়ে ভাষণ দিব। আমি ইয়াৰ পৰা চাই থাকিম। এতিয়া শুনক মোৰ স্কুলীয়া জীৱনৰ কথা। মই মেট্ৰিকত ছেকেণ্ড ডিভিজন পাছ কৰিছিলোঁ। হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পাছ কৰিছিলোঁ। জীৱনত কোনোদিন লেটাৰ মাৰ্কছ পোৱাই নাছিলোঁ। অথচ কম্পিটিটিভ এক্সামত জীৱনত প্ৰথমবাৰ দিওঁতেই প্ৰথমবাৰতেই সফলভাৱে উত্তীৰ্ণ হ'লোঁ। ইয়াৰ মূল কাৰণ হৈছে মই প্ৰত্যেকটো বিষয় খুব সূক্ষ্মভাৱে অধ্যয়ন কৰিছিলোঁ। তাৰ লগত আনুষংগিক যিমানবোৰ প্ৰশ্ন ওলাব পাৰে সেইবোৰ মই পঢ়িছিলোঁ। মই মেট্ৰিকত কোনো লেপটপ পোৱা নাছিলোঁ। মোৰ সেইদিনাখন খুব দুখ লাগিছিল। মনৰ ভিতৰতে বহুত কান্দিছিলোঁ। চকু পানী যদিও ওলোৱা নাছিল। গতিকে আজি তাৰ সলনি এই এপইণ্টমেণ্ট লেটাৰখনে মোৰ সেই দুখটো নাইকিয়া কৰি দিছে। মই কিন্তু অহংকাৰ কৰিছোঁ বুলি অকণো নাভাবিব দেই। অহংকাৰ অকণো কৰা নাই কিন্তু কেৱল আপোনালোকক মই উৎসাহ দিবৰ বাবেহে এই ভিডিঅ'টো বনাইছোঁ। অৱশেষত মই মোৰ স্থান গ্ৰহণ কৰিলোঁ। সৌ মঞ্চত মন্ত্ৰীসকল বহিব। অৱশেষত অনুষ্ঠান আৰম্ভ কৰা হ'ল জাতীয় সংগীতেৰে। আমিও থিয় হৈ জাতীয় সংগীত পৰিৱেশন কৰিলোঁ। আহি গ'ল অৱশেষত মামা আমাৰ হিমন্ত বিশ্ব শৰ্মা। খবৰ কেনেকুৱা সকলোৰে? চবৰে ভাল লাগি আছে? যিবিলাকৰ মনত চিন্তা হৈ আছিল এপইণ্টমেণ্ট লেটাৰ নাহিব বুলি মোক হোৱাটছআপ কৰি আছিল, আজি মনটো ভাল লাগিছে নে নাই? আজি লাগিছে? ঠিক আছে। এনেকুৱা অনুষ্ঠানলৈ আহিবলৈ পাই মোতকৈও বেছি সুখী হৈছে ভণ্টি আৰু আমাজন। সিহঁতি অলপ আঁতৰত বহি আছে। আজি ভাল লাগিছে? ঠিক আছে। অৱশেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি অনুষ্ঠানটো সামৰণি পেলোৱা হ'ল। বৰ চকুত লগাকৈ ইয়াৰ চৌপাশটো সজাইছে। মই ৱাটাৰ ফাউণ্টেইন আজিহে দেখা পাইছোঁ। বহুত টকা খৰচ কৰি এয়া বনোৱা হৈছে। অৱশেষত ফটো দুখনমানো সাঁচি ৰাখিলোঁ। অৱশেষত ঘৰ আহি পালোঁ। আগন্তুক ভিডিঅ'ত কেনেদৰে পঢ়িছিলোঁ সেই বিষয়ে জনাম।